Hello my dear students, welcome to this video. আশা কৰিছো তোমালোক ভালে আছা আৰু ধুনীয়াকৈ খুব সুন্দৰকৈ পঢ়া শুনাও কৰি আছা। তোমালোকে ইতিমধ্যে গম পাইছা যে আমি পঢ়ি আছো লষ্ট স্প্ৰিং আৰু ইতিমধ্যে সাহেব ই আলম নামৰ ল'ৰাজনৰ কাহিনীটো আমি শেষ কৰিছো আৰু আজি আমি পঢ়িম মুকেশ নামৰ ল'ৰা এজনৰ কাহিনী। তেন্তে আহা দেৰি নকৰাকৈ আমি পঢ়া আৰম্ভণি কৰোঁ। চোৱা ইয়াতে বোল্ডকৈ লিখি দিছে ৰাইটাৰে আই ৱান্ট টু ড্ৰাইভ এ কাৰ। মই গাড়ী চলাব বিচাৰোঁ, মটৰ গাড়ী চলাব বিচাৰোঁ। তোমালোকৰ মনত আছে চাগে সাহেব ই আলম পঢ়ি থাকোঁতে তাতে পাইছিলা যে চামটাইমছ আই ফাইণ্ড এ ৰুপি ইন দ্য গাৰ্বেজ। মই কেতিয়াবা আৱৰ্জনাৰ দমবোৰত এটকা পাওঁ। সেইটো আছিল সাহেব ই আলমৰ কাহিনী আৰু এইটো মুকেশৰ কাহিনী। চোৱা তোমালোকে পঢ়িলে গম পাবা কিয় মুকেশে মটৰ গাড়ী চলাব বিচাৰে আৰু কেনেকুৱা পৰিস্থিতিত সি বাস কৰে। Mukesh insists on being his own master. I will be a motor mechanic, he announces. মুকেশে নিজৰ গৰাকী হোৱাত জোৰ দিছে, নিজৰ গৰাকী হ'ব খোজে আৰু সি কি বুলি কৈছে যে মই এজন মটৰ মেকানিক হ'ব খোজো বা মই এজন মটৰ মেকানিক হ'ম। Do you know anything about cars? I ask. মই সুধিলোঁ তুমি কিবা গাড়ী মটৰৰ বিষয়ে জানানে? তুমি যে মটৰ মেকানিক হ'ম বুলি কৈছা কিবা জানা নেকি এই বিষয়ে? I will learn to drive a car, he answers, looking straight into my eyes. আৰু মোৰ চকুৰ পোনে পোনে চাই সি কি বুলি উত্তৰ দিছে যে মই গাড়ী চলাবলৈ শিকিম। His dream looms like a mirage amidst the dust of streets that fill his town Firuzabad, famous for its bangles. আৰু তাৰ এই সপোনটো এনেকুৱা লাগিল যেন মৰুভূমিৰ যেন মৰিচিকাহে। কিয় তেনেকুৱা লাগিছে? কাৰণ মুকেশে ফিৰোজাবাদ নামৰ চহৰখনত বাস কৰে, যিখন চহৰ ভাৰতবৰ্ষত সাৰু বনোৱাৰ বাবে বিখ্যাত। আৰু সেই চহৰখনৰ ধূলিৰে পৰিপূৰ্ণ ৰাস্তাত মুকেশৰ দৰে ল'ৰা এজনৰ সপোনটো এটা মৰিচিকাৰ দৰে দেখা গ'ল। Every other family in Firuzabad is engaged in making bangles. ফিৰোজাবাদৰ প্ৰত্যেকটো পৰিয়ালে কি কৰে? সাৰু বনোৱাত ব্যস্ত, সাৰু বনোৱা কাম কৰে। It is the center of India's glass blowing industry where families have spent generations working around furnaces, welding glass, making bangles for all the women in the land, it seems. কৈছে যে এই ফিৰোজাবাদ নামৰ চহৰখন ভাৰতৰ আইনা গলোৱা উদ্যোগবোৰৰ ভিতৰত উদ্যোগবোৰৰ এটা কেন্দ্ৰ আৰু ইয়াতে জেনেৰেশ্যনছ বাই জেনেৰেশ্যন বহুত বছৰ ধৰি বহুত এটা বংশৰ পৰা আন এটা বংশলৈ কি কামত ব্যস্ত থাকে মানুহবোৰে? কেৱল সাৰু বনোৱা, জুইৰ কাষত, অগ্নিকুণ্ডৰ কাষত গ্লাছবোৰ বা আইনাবোৰ গলাই বিভিন্ন আকাৰৰ বিভিন্ন কালাৰৰ সাৰু বনোৱাত ব্যস্ত থাকে। আৰু এনেকুৱা লাগে যেন এই ফিৰোজাবাদ নামৰ চহৰখনে ভাৰতবৰ্ষৰ যিমান মহিলা আছে, যিমান ছোৱালী আছে সকলোৰে কাৰণে কি বনায়? সাৰু বনায়। গম পাইছা? ঠিক আছে, নেক্সট পেৰাগ্ৰাফলৈ আহা। মুকেশ's family is among them. আৰু এই ফেমিলিবোৰৰ ভিতৰত যিবোৰে বংশৰ পৰা বংশ ধৰি এটা জেনেৰেশ্যনৰ পিছত জেনেৰেশ্যন এই কামটো কৰি আহিছে, তাৰ ভিতৰত এটা মুকেশৰ পৰিয়ালটো। None of them know that it is illegal for children like him to work in the glass furnaces with high temperatures in dingy cells without air and light. আৰু কি বুলি কৈছে? মুকেশৰ ফেমিলিত হয়তো কোনেও নাজানে যে মুকেশৰ দৰে শিশু শ্ৰমিকক এনেকুৱা এটা কামত এংগেজ কৰোৱাটো এটা কি হয়? এটা অপৰাধ, এইটো অবৈধ। এই সৰু সৰু শিশুবিলাকে কি কৰিব নোৱাৰে? এনেকুৱা কাম কৰিব নোৱাৰে। সিহঁতে কেনেকুৱা পৰিৱেশত কাম কৰে? অগ্নিকুণ্ড, য'ত কি থাকে? জুই থাকিলে হাই টেম্পাৰেচাৰ হ'ব, উচ্চ উষ্ণতা বুলি যিটো কয়, আৰু ডিনজি চেলছ উইদাউট এয়াৰ এণ্ড লাইট, কোনো বতাহ আৰু পোহৰ নোপোৱা এটা অন্ধকাৰ কোঠাত সিহঁতে কাম কৰিব লগা হয়, সাৰু বনাব লগা হয়। That the law, if enforced, could get him and all those 20,000 children out of the hot furnaces where they slog their daylight hours, often losing the brightness of their eyes. আৰু এনেকুৱা আন্ধাৰ পৰিৱেশত কাম কৰি কৰি দিনটো কটাই, দিনৰ নহয় 24 ঘণ্টাৰ বেছি সময়খিনিয়ে তেনেকুৱা অন্ধকাৰ পৰিৱেশত কটাই সিহঁতৰ কি হৈছে? চকুৰ পাৱাৰো ইতিমধ্যে বা চকুৰ উজ্জ্বলতাটো সিহঁতে হেৰুৱাইছে। আৰু ৰাইটাৰে কৈছে যে যদি
আইনখন বলবৎ কৰা হয় যে শিশু শ্ৰম যে এটা অবৈধ মানে শিশু শ্ৰম যে এটা দুখ বা ক্ৰাইম সেইটো কি হয় এইটো সেইখন আইন যদি বলবৎ কৰা হয় তেন্তে মুকেশৰ লগতে আৰু 20,000 শিশুক তেনেকুৱা পৰিৱেশৰ পৰা উদ্ধাৰ কৰিব পৰা যাব তোমালোকে অনুমান কৰাচোন 20,000 শিশু শ্ৰমিকে এই কামটো কৰি আছে আৰু সেই শিশুবোৰৰ মাক দেউতাক আৰু যে কিমান মানুহ আছে সকলোৱে কেৱল খাৰু বনোৱা আৰু খাৰু বনোৱা So Mukesh's eyes beam as he volunteers to take me home, which he proudly says is being rebuilt. আৰু মানে ৰাইটাৰে মুকেশৰ ঘৰলৈ যাব আৰু সেইকাৰণে মুকেশে মানে ৰাইটাৰক তাৰ ঘৰলৈ মানে নিব সুধিছে তাৰ সেই কামটোত তাৰ বহুত কি হৈছে আনন্দ পাইছে সি আৰু সি কৈছে যে গৌৰৱেৰে কৈছে মানে কি বুলি কৈছে যে তাৰ ঘৰটো বনাই আছে ৰিবিল্ড We walked down stinking lanes soaked with garbage, past homes that remain hovels with crumbling walls, ugly doors, no windows, crowded with families of humans and animals coexisting in a primeval state. চোৱা ৰাইটাৰে কৈছে যে আমি এনেকুৱা কিছুমান ৰাস্তাৰে পাৰ হ'ল ষ্টিংকিং লেন্স মানে দুৰ্গন্ধময় সৰু সৰু পথ ৰাস্তাবোৰ একেবাৰে দুৰ্গন্ধময় আছিল আৰু মানে তাতে কি যে আৱৰ্জনাৰ দম পাইছিল বা আগৰে কিছুমান ঘৰ আছিল যিবোৰৰ এতিয়া হয়তো সেইবোৰ ৱালবোৰ ভাঙি পৰিছে বা দুৱাৰ নাছিল খিৰিকী নাছিল আৰু যিবোৰ আছিলো মানে মানুহবোৰ বাস কৰিছিল তাতে কি হৈছিল জীৱ জন্তু মানুহে একেলগে মানে সকলোৱে একেলগে বাস কৰিছিল এনেকুৱা লাগিছিল যেন কিবা আদিম যুগৰ মানুহবোৰ যেনেকুৱাকৈ বাস কৰিছিল তেনেকুৱা এটা পৰিৱেশে আছিল He stops at the door of one such house, bangs a wobbly iron door with his foot and pushes it open. আৰু এনেকুৱা এটা ঘৰতে মানে সৰু ঘৰ বা ভাঙি চিঙি যোৱা তেনেকুৱা এটা পজা টাইপ ঘৰ মানে পজাৰ দৰে ঘৰত গৈ কি কৰিলে মুকেশ ৰ'ল আৰু তাতে কি কৰিলে দুৱাৰখন ভৰিৰে মানে ধুমকৈ এটা শব্দ কৰি মেলিলে গম পাইছা We enter a half-built shack. In one part of it, thatched with dead grass, is a firewood stove over which sits a large vessel of sizzling spinach leaves. আৰু কি কৈছে যে আমি এনেকুৱা এটা আধা সজোৱা ঘৰত সোমালো আৰু সেই ঘৰটোৰ এটা পাৰ্টত কি আছিল জানানে মানে এই শুকান ঘাঁহৰ ছাল তোমালোকে নিশ্চয় দেখিছা আমাৰ অসমত তেনেকুৱা ঘৰ শুকান ঘাঁহৰ ঘৰ দেখা পোৱা যায় প্ৰায়ে আজিকালি হয়তো অলপ নোপোৱা হ'ল বাট আগতে আছিল মই ধৰি লৈছোঁ তোমালোকে দেখা পাইছা তো তেনেকুৱা মানে কি শুকান ঘাঁহৰে বনোৱা মানে এখন ছাল আছিল আৰু তাতে কি আছিল সেই এটা সেইটো পাৰ্টত এটা মানে ষ্ট'ভ আছিল তাৰ ওপৰত এটা বিৰাট ডাঙৰ পাত্ৰ এটাত পালেং শাক মানে পালেং শাকৰ চৰচৰণি শুনা গৈছিল হয়তো কোনোবাই পালেং শাক বনাই আছিল বা ভাত মানে ৰান্ধি আছিল On the ground in large aluminium platters are more soft vegetables আৰু মাটিত কি হৈছিল এখন প্লেটত মানে প্লেটাৰ এলুমিনিয়ামৰ পাত্ৰত বিভিন্ন কাটি থোৱা পাচলিও আছিল A frail young woman is cooking the evening meal for the whole family মানে ৰাইটাৰে কৈছে যে এগৰাকী দুৰ্বল নিহকটীয়া বুলি যিটো কয় frail young woman মানে দুৰ্বল মহিলা কি কৰি আছে গধূলিৰ আহাৰ বনাই আছে গোটেই ফেমিলিটোৰ কাৰণে গধূলিৰ আহাৰৰ প্ৰিপাৰেচন কৰি আছে Through eyes filled with smoke she smiles আৰু কৈছে যে সেই ধোঁৱাবোৰত ষ্টোভৰ পৰা যিবোৰ ধোঁৱা আহিছে সেইবোৰত হয়তো তাইৰ চকুত লাগিছে তাৰ মাজতো কি কৰিছে তাই স্মাইল কৰিছে হাঁহি দিছে She is the wife of Mukesh's elder brother আৰু তাই কোন হয় মুকেশৰ বৌ Not much older in years, she has begun to command respect as the bohu, the daughter-in-law of the house. আৰু কৈছে যে ইমান বয়সত ডাঙৰ নহলেও তাই কি কৰিছে ঘৰখনত মানে এটা নাম পাইছে কি নাম পাইছে বা সন্মান পাইছে কেনেকুৱা বহু বুৱাৰী the daughter-in-law of the house ঘৰখনৰ বুৱাৰী হিচাপে যেনেকুৱা স্থান পাব লাগে তাই তেনেকুৱা স্থানে পাইছে Already in charge of 3 men, her husband, Mukesh, their father. আৰু তাই কি কৰিছে তিনিজন মানুহৰ চাৰ্জত আছে কোন আছে her husband মানে মুকেশৰ দাদা মুকেশ আৰু মুকেশৰ দেউতা When the older man enters, she gently withdraws behind the broken wall and brings her veil closer to her face. আৰু যেতিয়াই মুকেশৰ দেউতাক ঘৰলৈ আহে তেতিয়াই এগৰাকী ছোৱালী বা মহিলাই বোৱাৰীগৰাকীয়ে কি কৰে ঘৰৰ ৱালৰ পিছফালে গৈ তাই উৰণিখন টানি লয় ভেইল মানে উৰণি
As custom demands, daughters-in-law must veil their faces before male elders. আৰু আনিজাং মানে ৰাইটাৰগৰাকীয়ে কৈছে যে আমাৰ পৰম্পৰা মতে কি হয় যিবোৰ বোৱাৰী আৰু তোমালোকে নিশ্চয় জানা পৰম্পৰা মতে কি হয় বোৱাৰীবিলাকে ডটাৰ-ইন-লবিলাকে যিবোৰ শহুৰ হওক বা বয়সত ডাঙৰ মতা মানুহবিলাকৰ সন্মুখত গ'লে উৰণি টানি ল'ব লাগে In this case, the elder is an impoverished bangle maker. Despite long years of hard labor, first as a tailor, then a bangle maker, he has failed to renovate a house. আৰু মুকেশৰ দেউতাকে বহুত কষ্ট কৰি মুকেশহঁতক ডাঙৰ দীঘল কৰিছে তেওঁ প্ৰথমতে এজন টেইলাৰ হৈছিল দৰ্জী হৈছিল তথাপিও সেই কামত তেওঁ সফলতা লাভ কৰিব নোৱাৰিলে তাৰপিছত তেওঁ আকৌ বেংগল মেকাৰে হ'ব লগা হ'ল খাৰু বনাই খাব লগা হ'ল তো মানে খাৰু বনাই তেওঁ জীৱনটোৱে পাৰ কৰিলে কিন্তু ঘৰটো মানে তেওঁৰ সাজিবলৈ সমৰ্থ নহল আৰু কি কৈছে চোৱা send his two sons to school আৰু মুকেশৰ দেউতাকে মুকেশ আৰু মুকেশৰ ককায়েকক স্কুললৈ পঠাইছিল all he has managed to do is teach them what he knows the art of making bangles আৰু মুকেশ আৰু মুকেশৰ ককায়েকে কি শিকিছিল অৱশেষত খাৰু কেনেকৈ বনাব লাগে the art of making bangles খাৰু বনোৱাৰ কলা গম পাইছা সো এইটো আছিল এইটো পেৰাগ্ৰাফ আৰু